ডিয়াৰ ষ্টুডেণ্টছ, আজি মই তোমালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা টপিকটো হৈছে ফ্ৰেজেছ এণ্ড ইডিয়মছ। আৰু আমি যিকেইটা ফ্ৰেজেছ এণ্ড ইডিয়মছ আমি তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ, খুবেই কমন, প্ৰায়বিলাক এক্সাম বা বৰ্ড এক্সাম বা হওক বা কম্পিটিটিভ এক্সামিনেশ্যনতে এইবিলাক আহি থাকে। গতিকে আমি পোনে পোনে কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তোমালোকে দেখিছা, মেক চেণ্টেন্সেছ উইথ দ্য ফলোয়িং, মানে আমি বাক্য ৰচনা কৰিব লাগে বা বাক্য সাজিব লাগে। এতিয়া আমি তলত আমি কি দেখিছোঁ, আমি এইকেইটালৈ যাওঁ। নাম্বাৰ 1 আছে কলন, তাৰপিছত আছে বেড ব্লাড, তাৰপিছত আছে ডিল ইন, আৰু শেষৰটো বা 4 নম্বৰটো হৈছে বাই ডিন্ট অফ। এই যি আমি 4টা পাইছোঁ, খুবেই কমন, অকল বৰ্ড এক্সাম বুলিয়ে নহয়, ক্লাছ লেভেলৰ যিবিলাক এক্সাম হয়, এনুৱেল এক্সাম, হাফ-ইয়াৰলি এক্সাম, সেইবিলাকতো আহে। গতিকে সেইকেইটা আমি আজি কেনেকৈ কৰিব লাগে বা কিয় আমি কৰিম বা কি কাৰণে কৰিলোঁ, সকলোখিনি কথা ডিটেইলছ তোমালোক ক'বলৈ চেষ্টা কৰিম। ঠিক আছে, আমি প্ৰথমটোলৈ আহিছোঁ, ফাৰ্ষ্টটোলৈ আহিছোঁ, কল অন। ইয়াৰ মিনিংটো হৈছে, অৰ্থটো হৈছে টু ভিজিট ছামৱান, বা কাৰোবাক লগ কৰা। এনচাৰটো হৈছে হি কল্ড অন মি য়েষ্টাৰডে। হি কল্ড অন, চিম্পল পাষ্ট টেন্সত আছে। সি মোক দেখা কৰিছিলে, কেতিয়া দেখা কৰিছিলে? কালি। চিম্পল পাষ্ট টেন্স আছে, য়েষ্টাৰডেটো লগাই দিছোঁ। য়েষ্টাৰডেটো যদিও তুমি নিলিখা তেতিয়াও তুমি নম্বৰ বা মাৰ্কছ পাবা। হি কল্ড অন মি লিখিলেও পাবা, কিন্তু য়েষ্টাৰডেটো আমি লিখি দিছোঁ যিহেতু গোটেই যিটো একশ্যন হৈছে, একশ্যনটো চিম্পল পাষ্ট টেন্সত হৈছে। ইয়াৰ পিছতলৈ আহিছোঁ বেড ব্লাড। মিনিং বা অৰ্থটো হৈছে ইল ফিলিং বা এনমিটি। অসমীয়াত আমি শত্ৰুতা বুলি আমি ক'ব পাৰোঁ, মানে বেয়া ভাৱ থকা শত্ৰুতা। এতিয়া এনচাৰটো হৈছে দেয়াৰ ইজ বেড ব্লাড বিটুইন দ্য টু বইজ। আমি খুব চিম্পলি লিখিছোঁ, মানে চেণ্টেন্সবিলাক চিম্পল কৰিব বিচাৰিছোঁ। দেয়াৰ ইজ বেড ব্লাড বিটুইন দ্য টু বইজ, ইয়াৰ অৰ্থটো হৈছে ল'ৰা দুটাৰ মাজত শত্ৰুতা বা বেয়া ভাৱ আছে। গতিকে দেয়াৰ ইজ বেড ব্লাড। ব্লাডটো যিহেতু আনকাউণ্টেবল নাউন, গতিকে তাৰ পিছত আমি এছ লিখিব নোৱাৰোঁ, সেইটো মন কৰিবা, বেড ব্লাডছ নহয় কিন্তু। সেইকাৰণে দেয়াৰ ইজ বেড ব্লাড হৈছে, ব্লাডটো আনকাউণ্টেবল নাউন, সেইকাৰণে তাৰ ইজহে হৈছে। দেয়াৰ ইজ, আৰ কেতিয়াও নহয়। দেয়াৰ আৰ বেড ব্লাডছ কেতিয়াও নহয়, সেইটো মন কৰিবা, সেইটো ভুল নকৰিবা। আৰু বিটুইন দ্য টু বইজ, দুটা ল'ৰাৰ মাজত হ'লে সদায় বিটুইন হয়, আৰু বহুতৰ মাজত, তাতকৈ বেছি মোৰ দেন টু যেতিয়া হয় তেতিয়া আমি এমং লিখোঁ মাজত বুজাবলৈ, সেইটো মন কৰিবা। ইয়াৰ পিছৰটোলৈ আহিছোঁ ডিল ইন। মিনিংটো হৈছে টু বাই অৰ চেল পাৰ্টিকুলাৰ গুডছ, মানে ব্যৱসায় কৰা। যিকোনো এটা বস্তু, চাহেই হওক, কফিয়েই হওক, চাউলেই হওক, বস্তুটো কিনা আৰু বিক্ৰী কৰা, মানে সেইটোৰ ওপৰত, বস্তুটোৰ ওপৰত ব্যৱসায় কৰা। এতিয়া ইয়াৰ এনচাৰটো আমি লিখিছোঁ হি ডিলছ ইন ৰাইচ। অৰ্থটো হৈছে সি চাহৰ ব্যৱসায় কৰে। বিভিন্ন ধৰণৰ চেণ্টেন্স ইয়াত তোমালোকে লিখিব পাৰা। হি ডিলছ ইন ৰাইচ, হি ডিলছ ইন চুগাৰ, বিভিন্ন ধৰণৰ ইয়াত তোমালোকে লিখিব পাৰা। খালি মন কৰিবা যে ব্যৱসায় কৰে, আৰু ডিলছ ইনৰ পাছত যেতিয়া লিখিবা, বা ডেও লিখিব পাৰা, ডে লিখিলে ডিল ইন লিখিব লাগিব, কিন্তু ডিল ইন বা ডিলছ ইন যেতিয়া লিখিবা, তাৰপিছত যিটো কমোডিটি, যিটো বস্তু ব্যৱসায় কৰে, সেই বস্তুটোৰ নাম লিখিবা। যেনে ৰাইচ হওক, মাষ্টাৰ্ড অইল হওক, পটেটোজ হওক, তেনেকৈ নাম লিখিব। কিন্তু ৰাইচ লিখাটো বেছি ইজি হয়, সেইকাৰণে আমি ইয়াত কি লিখিছোঁ, হি ডিলছ ইন ৰাইচ, সি চাউলৰ ব্যৱসায় কৰে। একেবাৰে আমি শেষৰটোলৈ আহিছোঁ বাই ডিন্ট অফ। মিনিংটো হৈছে বাই মিনছ অফ, অসমীয়াত সেইটো কওঁ বলত বা জৰিয়তেও আমি ক'ব পাৰোঁ। এনচাৰটো আমি লিখিছোঁ হি পাছ দ্য এক্সামিনেশ্যন বাই ডিন্ট অফ হাৰ্ড ষ্টাডি। অৰ্থটো হৈছে কঠোৰ অধ্যয়নৰ বলত সি পৰীক্ষাটো পাছ কৰিলে। বা আমি এনেকুৱা এটা চেণ্টেন্সো লিখিব পাৰোঁ, হি বিকেম ৰিচ বাই ডিন্ট অফ হাৰ্ড লেবৰ। কঠোৰ প্ৰচেষ্টা বা কঠোৰ কষ্টৰ বলত, শ্ৰমৰ বলত
সি ধনী হৈছিলে যিকোনো এটা লিখিব পৰা আমি সাধাৰণতে খুব মানে বেছি কমনলি বা আমি যিবিলাক লিখি থাকোঁ তাৰ ভিতৰত হৈছে হি পাছ দ্য এক্সামিনেশ্যন বাই ডিণ্ট অফ হাৰ্ড ষ্টাডি এইটো প্ৰায় লিখা হয় আৰু তোমালোকে এইটো লিখিলেও কিন্তু ভুল নহয় এইটো বৰ বিশেষ টান নহয় হি বিকেম ৰিচ বাই ডিণ্ট অফ হাৰ্ড লেবাৰ এইটো কিন্তু টান নহয় যিকোনো এটা লিখিবা ঠিক আছে আজি আমি আৰু বিশেষ আলোচনা নকৰোঁ ভিডিঅ'টো লাইক কৰিবা ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ অল